হেল্ল' এভৰিৱান, প্ৰত্যেকটো দেওবাৰে যিহেতু আপোনালোকৰ মাজত চুলি যত্ন লোৱা এটা ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু দিয়া নহ'ল যোৱাটো দেওবাৰে, কাৰণ যোৱাটো দেওবাৰে বহুত বৰষুণ আৰু লাইনো নাছিলে। সেইকাৰণে বাৰু এইটো দেওবাৰে আপোনালোকৰ মাজত এটা ভিডিঅ' দিছোঁ। ইয়াত মই লৈছোঁ ভেন্দি আৰু এল'ভেৰা জেল, মোৰ ঘৰৰে আছে দেখিছে। আপোনালোকে ফ্ৰেছটো নহ'লে কিনাটো দিব পাৰে, মানে পেকেটিং যোনটো আহে ন, সেইটো দিব পাৰে। আৰু ইয়াত মই জবা ফুলো লৈছোঁ, জবা ফুলৰ পাত কেইটামান লৈছোঁ। গোটেইখিনি ভালদৰে গুটি মানে সৰু সৰুকৈ ভালদৰে অলপ টাইম মোহাৰি লৈছোঁ। তাৰপিছতে অলপ টাইম মোহাৰাৰ পিছত পানী অকণমান দি পেলাই আৰু অকণমান এনেদৰে মোহাৰি লৈছোঁ। আপোনালোকে ইমানখিনি যদি নকৰেও মিক্সিত মাৰি পেলাইও লগাব পাৰে, একো নহয়। মই যিহেতু এনেদৰে লগাওঁ পানীটো, সেইকাৰণে আপোনালোকক এনেদৰে দেখুৱাইছোঁ। আৰু অলপ টাইম 20 মিনিটমান থ'লোঁ। থোৱাৰ পিছত দেখিছে কেনেকুৱা জেলৰ নিচিনা হৈ গৈছে। এনেকুৱা চালনী এখন সহায়ত কৰিব পাৰে, নহ'লে আপোনালোকে এনেকুৱা কোমল কাপোৰ এখন লৈ পেলাইও ভালকৈ ধুই পেলাই তাত কাপোৰখনত দি লৈ এনেদৰে ধুনীয়াকৈ ৰসটো উলিয়াই ল'ব পাৰে। দুইটাই মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো বেছি সহজে হয়। এইটো এনেকৈ কৰিলে দেখিছে কি বহুত ধুনীয়াকৈ ৰস ওলাইছে। আৰু এইখিনি ধুনীয়াকৈ লগাব পাৰে আপোনালোকে ৰসখিনি। আৰু যদি ৰসখিনি নলগালেও আপোনালোকে ভাবে গোটেইখিনি মই মিক্সিত মাৰি পেলাই লগাম, গুড়ি কৰি লগাব পাৰে, কোনো কথা নাই। যিহেতু বস্তুটো চুলিতে যাব ন, সেইকাৰণে লগাব পাৰে। দেখিছে মই যিহেতু ৰসখিনি লগাইছোঁ দেখুৱাই দিছোঁ। আৰু এনেদৰে ভালদৰে লগাই ল'ব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।